নমস্কাৰ, আপোনালোক সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই অনলাইন পিঠা আখৰাৰ বাবে তিল পিঠা প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। বিহু বুলিলে বা ঘৰলৈ আলহী আহিলে আমাৰ ঘৰত পিঠা নহ'লে নচলে। অতীতৰ পৰা চলি অহা এই পৰম্পৰা কেৱল খাদ্যই নহয়, চহা জীৱনৰ এক আৱেগ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ইয়াত মই ব্যৱহাৰ কৰা চাউলৰ গুড়িখিনি ঘৰতে তিয়াই ৰ'দত শুকুৱাই ঢেঁকীত খুন্দা বৰা চাউলৰ গুড়ি। ঠিক তেনেদৰে এই তিলখিনিও পথাৰৰ পৰা বুটলি অনা খাটি কলা তিল। এই তিলখিনিত মই তিল পিঠা বনাবৰ কাৰণে গুড় সানি লৈছোঁ। এতিয়া মই তিল পিঠা প্ৰস্তুত কৰিবলৈ লৈছোঁ। প্ৰথমতে মই গৰম টাৱাত চাউলৰ গুড়িখিনি মেলি দিছোঁ আৰু মাজত তিল আৰু গুড়ৰ মিশ্ৰণটো মাজত দি দিছোঁ। স্বৰ্গদেউ আহোম সকলৰ দিনৰ পৰা এই পিঠাপনাৰ আদৰ আছিল। এতিয়া এইটো ধুনীয়াকৈ এইটো তিল পিঠা হৈ গ'ল। পুৰণি দিনত আমাৰ আইতাহঁতে ঢেঁকীত চাউল খুন্দি এই তিল পিঠা বনাইছিল। এই তিল পিঠা বনোৱাটো ইমান সহজ নহয়। জুইৰ উত্তাপ সঠিক নহ'লে এই তিল পিঠাটো ফাটি যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এই তিল পিঠাটো বনাওঁতে মনোযোগৰ প্ৰয়োজন। বহু শতিকা ধৰি অসমৰ মানুহে বিশেষকৈ বিহু উৎসৱৰ সময়ত পিঠা প্ৰস্তুত কৰিছিল। কৃষিভিত্তিক সমাজত নতুন ধান চপোৱাৰ পিছত আনন্দ আৰু কৃতজ্ঞতাৰ প্ৰতীক হিচাপে পিঠা প্ৰস্তুত কৰা হৈছিল। এই পৰম্পৰা এতিয়াও অব্যাহত আছে। অসমীয়া ঘৰে ঘৰে তিল পিঠা, চুঙা পিঠা, টেকেলি পিঠা, নাৰিকল পিঠা আদি বিভিন্ন ধৰণৰ পিঠা প্ৰস্তুত কৰা হয়। এই পিঠাসমূহ ব্যৱহাৰ কৰা চাউল, তিল, নাৰিকল আৰু গুড় আদি সামগ্ৰীবোৰ ঘৰতে উৎপাদন কৰা হয়। পিঠাৰ পুষ্টিকৰ গুণসমূহ যথেষ্ট। চাউলে আমাক শক্তি দিয়ে। তিলে আমাক কেলচিয়াম, আইৰণ আৰু প্ৰটিন যোগান ধৰে। নাৰিকলে আমাক আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি প্ৰদান কৰে। গুড়ে আমাক বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যোগান ধৰে। ই স্বাস্থ্যৰ বাবে উপকাৰী। এতিয়া মই পিঠাখিনি বনাই লওঁ, তাৰ পাছত মই আপোনালোকক পিঠাখিনি পৰিৱেশন কৰাই দেখাই দিম। এয়া মই আকৌ গৰম টাৱাত চাউলৰ গুড়িখিনি মেলি দিছোঁ আৰু তাৰ মাজত গুড় আৰু তিলৰ মিশ্ৰণখিনি দি দিছোঁ। এতিয়া মই তিল পিঠাটো এনেদৰে মেৰিয়াই দিছোঁ। এইটো আমাৰ তিল পিঠা হৈ গ'ল। এতিয়া পৰিৱেশন কৰি দেখুৱাওঁ আহক। এয়া মোৰ পিঠা তৈয়াৰ হৈ গ'ল। পিঠাখিনি থ'বৰ বাবে মই কলপাত ব্যৱহাৰ কৰিছোঁ আৰু তলত মই এখন কাঁহৰ কাঁহী লৈছোঁ। এনেদৰে পৰিৱেশন কৰিলে পিঠাখিনিৰ সোৱাদ দুগুণ হৈ যায়। এয়া মই তিল পিঠা, এয়া ঘিলা পিঠা বা তেল দিয়া পিঠা, এয়া ভাপত দিয়া পিঠা। আশা কৰোঁ মোৰ এই প্ৰয়াসে বিচাৰকৰ মন চুব পাৰিব। ধন্যবাদ।